খেজুৰখিনিৰ পৰা এই গুটিবিলাক বেলেগকৈ লৈছোঁ আৰু ইয়াতে পামকিন চিড আৰু ছানফ্লাৱাৰ চিড, ফ্লেক্স চিড আৰু চেচেমি চিড এইবিলাক লৈছোঁ। বগা তিল ক'লা তিল দুটাই লৈছোঁ। মোৰ বিৰাট জ্বৰ উঠিছে, চৰ্দি লাগিছে, সেইকাৰণে মোৰ মাতটো অলপ বেলেগ হৈ গৈছে। আৰু ইয়াতে খেজুৰখিনি অলপ মিক্সাৰত দিছোঁ আৰু ইয়াতে ঘি দিলোঁ। ঘি দি কিনে সেই খেজুৰখিনি অলপমান ভাজি ল'লে হ'ব। ভাজি ল'লে মানে চফ্ট হয়, একদম চফ্ট হ'ব। ইমান আঠা আঠা হৈ গৈছে না, সেইটো ভাজি ল'লে একদম চফ্ট হ'ব। আৰু বাকী যিখিনি ভাজিছিলোঁ খালি তিল বাদে আৰু গোটেইখিনি পাউডাৰ কৰি লৈছোঁ। এই বস্তুটো ভালকৈ মিক্স কৰিব লাগে। ভালকৈ মিক্স কৰিলে একদম ধুনীয়াকৈ লাড়ু হৈ যায়। আৰু এয়া মিক্স কৰা হৈ গ'ল। কিন্তু বনাই খাবচোন এবাৰমান, বিৰাট টেষ্ট হয়। বেলেগ বেলেগকৈ একো খাব নালাগে, এটা এটাকৈ লাড়ু খাই থাকিলে হ'ল। ঠিক আছে, ভিডিঅ'টো কেনে লাগে জনাবচোন। মোৰ পূৰা জ্বৰ উঠিছে। আৰু চাওক লাড়ুবিলাক চাইছে না, ইমান ধুনীয়া হয়, খাবলৈ কিন্তু বহুত টেষ্ট হয় দেই। আৰু এনেকৈ আপোনালোকে কাছৰ জাৰত উঠাই থ'লেই হ'ব। মই এনেকৈ উঠাই ৰাখিছোঁ, এটা এটাকৈ ৰেগুলাৰে খাই আছে। ঠিক আছে, কেনে লাগিছে জনাবলৈ নাপাহৰিব। যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব দেই। থেংক ইউ।